অস্তিত্ব ৰক্ষাৰ যুদ্ধ নিৰ্বাচনৰ আগে আগেহে আপোনাৰ মুখত এই শব্দবোৰ আখৈ ফুটা দি ফুটে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি আপুনি সামাজিক মাধ্যম যোগে ফেচবুকত এটা পোষ্ট দিছিল, যাৰ জৰিয়তে আপুনি বুজাব খুজিছিল যে আচলতে বৰ্তমান চলি থকা উচ্ছেদৰ জৰিয়তেহে হেনো অস্তিত্ব ৰক্ষাৰ শেষ যুদ্ধখন আপুনি চলাই দিছে। আৰু আপুনি কৈছিল অসমৰ হিন্দু সমাজে সংস্কৃতি উপাসনা স্থলী অসমত হেৰুৱাই পেলোৱাৰ কথা। আপুনি কোৱাৰ দৰে আপোনাৰ সৈতে সহমত পোষণ কৰিও কওঁ আৰু এটা কথা, আপুনি হিন্দুৰ কথাটো ক'লে, কিন্তু পোষ্টটোত এবাৰো অসমীয়া তথা খিলঞ্জীয়াৰ অস্তিত্বৰ সংকটৰ কথা উল্লেখ নকৰিলে। ক্ষমতাত থকাৰ তাৰণাত আপুনি হিন্দুত্বৰ যিযোৰ চশমা পিন্ধি এই কাম কৰি আছে, সেই চশমাৰে হয়তো আপুনি অসমীয়াৰ অস্তিত্বৰ সংকটৰ কথা আপোনাৰ চকুত নপৰে। আপুনি কিমান হিন্দু সেইটো সঁচা হিন্দুসকলে বুজি পায়। ঘাইপথৰ কাষে কাষে থকা অসমীয়াই হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত বনিয়াক গতাই দিবলগীয়া হৈছে। লাখ লাখ যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ অভাৱত বহিৰ্ৰাজ্যত প্ৰাণৰ সংশয়ত অতি কম দৰমহাত অতি কম বেতনত পৰিশ্ৰম কৰিবলগীয়া হৈছে। কিন্তু একে সময়তে অসমত নতুনকৈ গঢ়ি উঠা চৰকাৰী বেচৰকাৰী উদ্যোগ প্ৰতিষ্ঠানত ওপৰৰ পৰা তললৈকে বহিৰাগতৰ যি দপদপনি চলিছে, তাত আপুনি সেয়া আপোনাৰ চকুত পৰিছেনে? অসমতে আজি অসমীয়া ভাষা তথা ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ ভাষা অচল হৈ পৰিছে। বেংককে কওক, বাণিজ্যিক প্ৰতিষ্ঠানত অসমীয়া ভাষা নাই। APSC মেডিকেল ইঞ্জিনিয়াৰিং সকলোৰ পৰা আপুনি অসমীয়া ভাষা আঁতৰাই পেলাইছে। এয়া আপোনাৰে কীৰ্তি নহয় জানো? কোনোবা দুখীয়া পেটৰ তাৰণাত থকা বাংলাভাষীক অত্যাচাৰ কৰাতকৈ অসম চুক্তিৰ আধাৰত অসমীয়াক চিৰদিনৰ বাবে আপুনি সুৰক্ষাৰ ব্যৱস্থা কিয় নকৰে? সংবিধানৰ 371 ধাৰাৰ আওতালৈ আনি অসমৰ খিলঞ্জীয়াক সাংবিধানিক অধিকাৰৰ জৰিয়তে সুৰক্ষিত আপোনালোকে কিয় নকৰে? নে এইবোৰ কাম কৰি পেলালে আপোনাৰ বিদেশীৰ নামত এই হিন্দু মুছলমানৰ নামত চলি থকা ৰাজনীতিৰ অন্ত পৰিব? সেই আশংকাতে আপোনালোকে কৰিবলৈ নাযায়। আপোনাৰতো কেন্দ্ৰতো চৰকাৰ আছে, ৰাজ্যতো চৰকাৰ আছে, এই কাম আপোনালোকে কৰিবনে? অস্তিত্ব ৰক্ষাৰ যুদ্ধ নিৰ্বাচনৰ আগে আগেহে আপোনাৰ মুখত এই শব্দবোৰ আখৈ ফুটা দি ফুটে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি আপুনি সামাজিক মাধ্যম যোগে ফেচবুকত এটা পোষ্ট দিছিল, যাৰ জৰিয়তে আপুনি বুজাব খুজিছিল যে আচলতে বৰ্তমান চলি থকা উচ্ছেদৰ জৰিয়তেহে হেনো অস্তিত্ব ৰক্ষাৰ শেষ যুদ্ধখন আপুনি চলাই দিছে। আৰু আপুনি কৈছিল অসমৰ হিন্দু সমাজে সংস্কৃতি উপাসনা স্থলী অসমত হেৰুৱাই পেলোৱাৰ কথা। আপুনি কোৱাৰ দৰে আপোনাৰ সৈতে সহমত পোষণ কৰিও কওঁ আৰু এটা কথা, আপুনি হিন্দুৰ কথাটো ক'লে, কিন্তু পোষ্টটোত এবাৰো অসমীয়া তথা খিলঞ্জীয়াৰ অস্তিত্বৰ সংকটৰ কথা উল্লেখ নকৰিলে। ক্ষমতাত থকাৰ তাৰণাত আপুনি হিন্দুত্বৰ যিযোৰ চশমা পিন্ধি এই কাম কৰি আছে, সেই চশমাৰে হয়তো আপুনি অসমীয়াৰ অস্তিত্বৰ সংকটৰ কথা আপোনাৰ চকুত নপৰে। আপুনি কিমান হিন্দু সেইটো সঁচা হিন্দুসকলে বুজি পায়। ঘাইপথৰ কাষে কাষে থকা অসমীয়াই হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত বনিয়াক গতাই দিবলগীয়া হৈছে। লাখ লাখ যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ অভাৱত বহিৰ্ৰাজ্যত প্ৰাণৰ সংশয়ত অতি কম দৰমহাত অতি কম বেতনত পৰিশ্ৰম কৰিবলগীয়া হৈছে। কিন্তু একে সময়তে অসমত নতুনকৈ গঢ়ি উঠা চৰকাৰী বেচৰকাৰী উদ্যোগ প্ৰতিষ্ঠানত ওপৰৰ পৰা তললৈকে বহিৰাগতৰ যি দপদপনি চলিছে, তাত আপুনি সেয়া আপোনাৰ চকুত পৰিছেনে? অসমতে আজি অসমীয়া ভাষা তথা ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ ভাষা অচল হৈ পৰিছে। বেংককে কওক, বাণিজ্যিক প্ৰতিষ্ঠানত অসমীয়া ভাষা নাই। APSC মেডিকেল ইঞ্জিনিয়াৰিং সকলোৰ পৰা আপুনি অসমীয়া ভাষা আঁতৰাই পেলাইছে। এয়া আপোনাৰে কীৰ্তি নহয় জানো? কোনোবা দুখীয়া পেটৰ তাৰণাত থকা বাংলাভাষীক অত্যাচাৰ কৰাতকৈ অসম চুক্তিৰ আধাৰত অসমীয়াক চিৰদিনৰ বাবে আপুনি সুৰক্ষাৰ ব্যৱস্থা কিয় নকৰে? সংবিধানৰ 371 ধাৰাৰ আওতালৈ আনি অসমৰ খিলঞ্জীয়াক সাংবিধানিক অধিকাৰৰ জৰিয়তে সুৰক্ষিত আপোনালোকে কিয় নকৰে? নে এইবোৰ কাম কৰি পেলালে আপোনাৰ বিদেশীৰ নামত এই হিন্দু মুছলমানৰ নামত চলি থকা ৰাজনীতিৰ অন্ত পৰিব? সেই আশংকাতে আপোনালোকে কৰিবলৈ নাযায়। আপোনাৰতো কেন্দ্ৰতো চৰকাৰ আছে, ৰাজ্যতো চৰকাৰ আছে, এই কাম আপোনালোকে কৰিবনে?